নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলত নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। আজি আপোনালোকক ক'বলৈ লৈছোঁ, মানে মোৰ থাম্বনেইলটো চাই গমেই পাইছে যে PM কিষাণৰ 17 নম্বৰ কিস্তিটো কেতিয়া সোমাব আৰু কিছু লোকৰ কিন্তু এই কিস্তিটো বন্ধ হ'ব আৰু কোনসকলৰ কিস্তি বন্ধ হ'ব গোটেইখিনি কথা জানি লওক। আৰু ইয়াত আপোনালোকৰ কেই তাৰিখে আপোনালোকৰ কি হ'ব, কেতিয়া পাব, গোটেইখিনি কথা ইয়াতে জানি ল'ব। আৰু যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলত, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল ভাল ভিডিঅ' পাই থাকিব। তো আপোনালোকক এই অফিচিয়েল পেজত দেখাই আছোঁ। এই চাওক, এই অফিচিয়েল পেজত গৈ আপোনালোকৰ ইয়াত eKYC বুলি আছে। eKYC যোনে কৰা নাই, তেতিয়াহ'লে আপোনালোকৰ কিছুমানৰ টকাটো নোসোমাব পাৰে, বুজি পাইছে? তো আপোনালোকে eKYCটো কৰি ল'ব যদি কৰা নাই। আৰু আপোনালোকৰ ষ্টেটাছটো চেক কৰি ল'ব। ইয়াত চাওক, নো ইউৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব, ইয়াত ক্লিক কৰি আপোনালোকে প্ৰথমতে PM কিষাণ সমনিধিৰ পেজটোত আহি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। তাৰপিছত আপোনালোকৰ কেপচাৰ দি গেট OTPত ক্লিক কৰিব। আপোনালোকৰ কি হ'ব, আপোনালোকৰ যিটো লিংক কৰা থাকিব আধাৰ কাৰ্ডৰ লগত, এই নাম্বাৰটোত OTP আহিব। তাৰপিছত আপোনালোকে চাব পাৰিব, ষ্টেটাছটো ভালদৰে চেক কৰি ল'ব পাৰিব। আৰু কিছুমান লোকৰ যাৰ নাহে, কোনসকলৰ নাহে, যোনসকলে ধৰক খেতি নকৰে, মিছাকে এই আঁচনিটো লৈ আছিলে। কিছুমান মানুহে চাব মিছাকে লৈ থাকে ন, যে এইটো তেওঁ যোগ্য নহয় কিন্তু তেওঁ পাই আছে। তো যেতিয়া eKYCটো কৰিব, তেতিয়াহ'লে তেওঁ নাপায়। আৰু বুজি পাইছে? eKYCটো কৰাৰ লগে লগে গোটেইখিনি ধৰা পৰি যাব যে তেওঁ কৰিব নোৱাৰিব, বুজি পাইছে? তো eKYCটো কৰিব লাগিব। আৰু eKYC যোনে কৰা নাই, সোনকালে কৰি ল'ব। তাৰপিছত আকৌ ইয়াত বেনিফিচিয়াৰী লিষ্টটো চাব পাৰিব। কিছুমানৰ কিছুমানৰ নাম আছে আৰু কিছুমানৰ নাম নাই। এই লিষ্টত ক্লিক কৰি আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, তাৰপিছত ষ্টেট চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, চাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, ব্লক চিলেক্ট কৰিব, ভিলেজ চিলেক্ট কৰি গেট ৰিপৰ্টত ক্লিক কৰি আপোনালোকৰ লিষ্টটো চাব পাৰিব, বুজি পাইছে? আৰু প্ৰধানমন্ত্ৰী কিষাণ সমনিধিৰ যিটো ধৰক টুইটাৰ পেজটো আছিলে, ইয়াত আপোনালোকৰ এই পেজটোত আপলোড কৰিছে। চাওক, বেছি দিন হোৱা নাই, এইটো ধৰক 29 মে'ত আপলোড কৰিছে যে ইয়াত আপোনালোকৰ প্ৰত্যেক বাৰতে এটা কেম্প পাতে, ধৰক এটা তাৰিখে কেম্প পাতে। তো এইবাৰো কেম্প পাতিব। চাওক, 5 তাৰিখৰ পৰা 15 জুন তাৰিখলৈকে কেম্পটো পাতিব। মানে eKYC যোনে কৰা নাই, কৰিব পাৰিব, বুজি পাইছে? তো এইয়া চাওক, এই টুইটাৰ লিংকটো ইয়াত আপোনালোকৰ চাওক, এই টুইটাৰত দিছে যে eKYC যোনে কৰা নাই কৰিব পাৰিব। আৰু যদি 5 তাৰিখৰ পৰা 15 তাৰিখলৈকে ধৰক eKYCটো হয়, তেতিয়াহ'লে কি ঠিক আছে, 25 জুনত আপোনালোকে টকাখিনি পাই যাব, বুজি পাইছে? আশা কৰোঁ সকলো কথা আপোনালোকে ভালদৰে বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।